মই কুকাৰতে ছাগলী মাংস বনাই খুব ভাল পাওঁ আৰু কুকাৰত বিৰাট টেষ্টি আৰু সহজতে হৈ যায় 3টা বা 4টা 5টা সিটি মাৰি দিলে একদম ধুনিয়া হিজি যায় গতিকে আজি ভাবিলো অকনমান ছাগলী মাংস বনাও আৰু বহুত দিন হল আপোনালোকক ৰেচিপিটো দিয়া নাই আৰু বিৰাট খাবলৈ মন গৈ আছিল বতৰটোও ডিমান্ড কৰিছিলে অকনমান গতিকে আজি ছাগলী মাংস বনাও আপোনালোকক দেখাম একদম ইজি প্ৰসেছত একদম সোনকালে হৈ যাব মই বৰ বেছি ভাজা কৰা আকৌ কিবা কৰা এনেকে মানে বহুত দেৰি লাগি থাকে আৰু ছাগলী মাংসটো নিহিজিলে খাই একদম টেষ্ট নালাগে জানেনে গতিকে মই হেকনে কুকাৰত বনাও কুকাৰত বিৰাট ইজি মানে আৰু খুব বেছি 5টা 6টা 4টা যেটা হুইসেল দিয়া আৰু গেছটো অকনমান কমাই মেলি ধুনিয়াকে হৈ যায় ইয়াতে মই অকনমান মিঠা তেল দি দিছো আৰু লগতে কিন্তু কমসে কম 6টা 7টা মান ইলাইচি দি দিছো মই আকৌ ছাগলী মাংসত ইলাইচি দিলে ভাল পাওঁ সেই ছাগলী মাংসৰ যোনটো গোন্ধটো হেতু অকনমান নাইকিয়া হৈ যায় আৰু বিৰাট মজা লাগে গতিকে পিয়াজ দি মেলি ধুনিয়াকে একদম ইয়াতে ভাজি দিছো তাৰ পাছতে জিৰা ধনিয়া আদা নহৰু আৰু জলকীয়াৰ পেষ্ট আছে এইখিনি গুটেখিনি ইয়াতে দি দিছো দি মেলি আকৌ ধুনিয়াকে অকনমান ভাজিম আৰু আজি বিৰাট বেছি ভোক লাগি আছে পিছে কেতিয়া বনিব লাগি আছে আৰু হেনেকে ইয়াতে আকৌ অকনমান এক্সট্ৰাকে খুন্দা অকনমান নহৰু দিছো আৰু লগতে গোটা নহৰু দি দিছো জানেনে গোটা নহৰু দিলে আৰু মজা লাগে পিছত হানি খাবলে ভাতখিনি মানে নহৰুৰ লগত আৰু ইয়াতে মই ধুনিয়াকে ছাগলী মাংসখিনি ইয়াতে দি দিছো আৰু ধুনিয়াকে কটুৱাই আনিছো একদম জুখৰ পিস কৰি আৰু হেয়া লগতে ইয়াতে নিমখ আৰু অকনমান হালধি মানে একো ভাজা কৰা এক্সট্ৰাকে কেৰাহীত এইবিলাক একো কৰা নাই ডাইৰেক্ট যি কৰিম সব কুকাৰতে কৰিম আজি আকৌ ধুনিয়াকে এনেকে অকনমান ভাজি লৈছো আৰু কিবা মন যায় ন এনেকে পটাপট বনাই মেলি খাবলে বহুত বেছি দিঘলীয়া কৰি থাকিবলৈ সময় নহয় গতিকে এয়া একদম ইজি প্ৰসেছ আৰু যদি হোষ্টেলত আছে এটা কুকাৰ থাকিলে হৈ যাব আৰু যদি বলে পিজি হোষ্টেল বা পিজিটো নহয় বাৰু হোষ্টেলত বা এনেকে বাহিৰত যেতিয়া আপোনালোকে থাকে ৰুম লৈ যেতিয়া চাকৰিৰ ক্ষেত্ৰত বা কিবাৰ ক্ষেত্ৰত তেতিয়াও আপোনালোকে এনেকে বনাই খাব পাৰিবা একদম ইজি আৰু নহলে আকৌ মানে পঢ়া শুনা বা চাকৰিৰ ক্ষেত্ৰত বেলেগকে থাকোতে মানে কি হয় বহুত বেছি টামঝাম কৰি থাকিবলৈ সময় নাই আৰু কেৰাহী চেৰাহী লোৱা কিবা কিবি কুকাৰতে পটককে হৈ যায় আৰু হেয়া লগতে মই আলু দি দিছো আলুখিনি অকনমান পাছত দিছো মানে নহলে পুৰা হিজি যাব যে আৰু লগতে বিলাহী দি দিছো ইয়াতে দি মেলি আকৌ ধুনিয়াকে ভাজিম মানে জি ভাজিম কুকাৰতে আৰু দেখিছেনে ধুনিয়াকে গুটেইখিনি এটাটাকে ভাজি দিছো আৰু জি মছলা দিছো জি দিছো সব আপোনালোকক কৈ দিছো লগতে এতিয়া মেইন বস্তু দিম দৈ অকনমান দিলে খাবলৈ বিৰাট ভাল লাগে মই কিন্তু মিঠা দৈ দিছো আমুলৰ আপোনালোকে টেঙা দৈও দিব পাৰে একো নাই মই মানে অকনমান মিঠা হলে ভাল লাগিব সেইকাৰণে অকনমান মিঠা দৈ দি দিছো 2 চামুচ মান হৰকে দি মেলি একদম ভালকে আকৌ ভাজিম এইখিনি আসলতে কুকাৰতে যদি আমি ভাজি লওঁ তেতিয়া সিটিটো মাৰি দিলে কি হয় 4-5টা সিটি মাৰিলে ধুনিয়াকে মছলাখিনিও সোমাই যায় সেইকাৰণে কুকাৰতে ভাজি লৈছো আৰু ধুনিয়া বনাই খাই থাকো পিছে মই দেই সেই কাৰণে ইমান হকত নিখিনাও তাৰ পাছতে সেই গৰম পানী কৰি থৈছিলো গৰম পানীখিনি ধুনিয়াকে কুকাৰতে অকনমান দি দিছো আৰু বাস হুইসেল মাৰি দিছো মানে হুইসেল দিবলৈ থৈ দিম এতিয়া কুকাৰ বন্ধ কৰিলো আৰু এতিয়া ইয়াৰ পাছতে মই কমসে কম 6টা বা 7টা গেছটো একদম কমাই দিছো দেখিছেনে বহুত বেছি দি দিলে কি হয় জানেনে পটাপট সিটি মাৰি যাব কিন্তু নহবকে সেইখিনি তাৰ পাছতে হেয়া বনাওতে মই এনেকৈ অকনমান হৈ থাকে আৰু পাকঘৰটো অকনমান তাৰ পাছতে হেয়া মাংসখিনি ধুনিয়াকে হিজি গল চাওক লাগিছে নে বাৰু মাংস ইমানে ধুনিয়াকে হিজিছে মানে হাড়ৰ পৰা উলাও এনেকুৱা অৱস্থা হৈ আছে এয়া চাওক আৰু ধুনিয়াকে ইলাইচিখিনিও হিজি গৈছে ইলাইচিৰ ভিতৰৰ গুটিখিনি লেকে মানে ধুনিয়া মিলি গৈছে আৰু গতিকে হেয়া চাওক ধুনিয়াকে মাংসখিনি উলিয়ালো আৰু ভাতগিটা খাম আৰু ভুকৰ ভাত যেহেতু দিনত সময় নাপাওঁ ইমান আসলতে বিৰাট সোৱাদ লগাকে খাবলৈ দিনত সময় নাপাওঁ আৰু যিকিটা সময় পাওঁ আপোনালোকে জানেই নহয় ইটিং শ্ব' কৰিব লাগে ইটিং শ্ব' কৰিলে কি হৈ থাকে জানে যেতিয়া মই ভিডিঅ' কৰোঁ খোৱাবৰ ভিডিঅ' যেহেতু মুকবাং ভিডিঅ' কৰোঁ তেতিয়া কি হয় এটা মানে যোনটো মই ভিডিঅ' কৰোঁ যেহেতু এটা শ্বুটিঙত খাই থাকিবলগীয়া হৈ যায় একদম কণ্টিনিউ কিন্তু ঘৰত যেতিয়া এনেকৈ বনাই মেলি খাওঁ আৰামত ৰৈ কথা পাতি খাব পাৰোঁ চবৰ লগত গতিকে গোটা নহৰু এডোখৰো লৈ লৈছোঁ আৰু থালিখন কেনেকুৱা লাগিছে কক মই এটা খোৱা ষ্টাৰ্ট কৰো মুঠতে বিৰাট বেছি ভোক লাগিছে খাই পেটুলি হৈ গৈছো কি মই ভতুৱা জানেনে মই ভাত নহলে থাকিব নোৱাৰো মানে মোক মানে ভাতগিটা লাগিবই বাকি যিমান জি হলেও মুঠতে সেই ভাতগিটা নহলে মোৰ নহয় মানে লাগিলে হুদা ভাতে হওক আৰু মইতো ভোক লাগিলে হুদা ভাতে খাই দিওঁ গতিকে ধুনিয়াকে মাংস পিস লৈ একদম মজাছে বনাই খালো আৰু কুকাৰতে কিমান হুনকালে হৈ গৈছে দেখিছেনে ইজি ন গতিকে কুকাৰতে মই বনাই দিও মানে বেছি যদি সময় নাথাকে তেতিয়া কুকাৰত বনাই দিও মই কাৰণ ৰৈ থাকিবলৈ একেবাৰে সময় নাই আৰু খাব লাগে আৰু হুব লাগে দিনটো ইমান ভাগৰ লাগে যেহেতু 4টা বজতে উঠা হয় আজিকালি পিছে 3:40 মানত বা 3:30ত হাৰ পাই যাওঁ মই আৰু যেহেতু অকনমান পোহৰ হোৱা লগে চকুত ধৰে আমাৰ বেডৰুমৰ খিৰিকীখন একদম হুনকালে চকুত ধৰে পোহৰ হলে গতিকে ধুনিয়াকে ভাতে
মাংসই খাই ল'লোঁ খাই বৈ আৰু ঈশ্বৰৰ নাম লৈ শুই যাম গতিকে আপোনালোকৰ মোৰ ভ্লগছটো কেনেকুৱা লাগিছে ক'ব আৰু খানাখিনি কেনেকুৱা লাগিছে ক'ব এনজয় কৰি থাকক টেনশ্যন নল'ব বিন্দাছ খাওক বওক টেনশ্যন আজি আছে কাইলৈ যাব